লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হ'ল যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ। মাজুলী অফলামুখ পাৰঘাটত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক উষ্ম আদৰণি জনাই মাজুলী জিলা কংগ্ৰেছৰ দলীয় নেতাকৰ্মীসকলে। সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে। 4 জুনৰ নিৰ্বাচনী ফলাফলৰ পিছত ৰাইজৰ হৈ কংগ্ৰেছে কাম কৰিব বুলি মন্তব্য কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ। মাজুলীবাসীৰ মৰমৰ প্ৰতিদান হিচাপে নিষ্ঠা সহকাৰে নিজৰ কৰ্তব্য পালনৰো আশ্বাস প্ৰদান গৌৰৱ গগৈ। দিল্লীত কংগ্ৰেছ প্ৰাৰ্থী কানহায়া কুমাৰক আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে গৌৰৱ গগৈয়ে। মাজুলীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা লোকসভা নিৰ্বাচনত যথেষ্ট ইয়াত ৰাইজে নিজৰ ভোট মূল্যৱান ভোট প্ৰদান কৰিলে, আগবঢ়ালে আৰু সকলোৱে দেখি পাইছে যে সমগ্ৰ ভাৰতবৰ্ষৰ এইবাৰ লোকসভা নিৰ্বাচনত ভোট প্ৰদানটো অলপ সংখ্যাটো কমি গৈছে। তাতে আমাৰ মাজুলীৰ ৰাইজে যে ওলাই আহি ভোট প্ৰদান কৰিছে, এইটো মাজুলী অঞ্চলৰ ৰাইজৰ ৰাজনৈতিক তেওঁলোকে ইমান যে সচেতন আৰু ইমান যে সতৰ্ক, এইখিনিয়ে কথা প্ৰমাণ হৈছে। তো সেইকাৰণে মই মাজুলীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অহা 4 তাৰিখে তেওঁলোকৰ এটা আনন্দৰ দিন হ'ব, সকলোৰে জয় জয় ময় হ'ব, ইয়াৰ ইংগিত আমি ইতিমধ্যে পাইছোঁ। আমি ৰাইজক যোৱা কিছু সময় যথেষ্ট প্ৰতিশ্ৰুতি দিছোঁ, ৰাইজে আমাক যথেষ্ট মৰম কৰিছে। এতিয়া ৰাইজৰ যি মৰম আমাক পাবলগীয়া আছিল আমি পালোঁ। এতিয়া সেই মৰমৰ বিনিময়ত আমাৰ যি দায়বদ্ধতা আছে, কৰ্তব্য আছে, সেই কৰ্তব্যটো পালন কৰিবলৈ আমি সুযোগ বিচাৰি আছোঁ। এটা শব্দত কওক দাদা, কিমানখন আসন মানে আশা কৰিছে? প্ৰশ্ন আপুনি যেনেকৈ সুধিবলৈ বিচাৰে তাত মই বাধা দিব নোৱাৰোঁ, কিন্তু উত্তৰ মই যেনেকৈ দিবলৈ বিচাৰে তাত আপুনি বাধা দিব নোৱাৰে। সেইটো যথেষ্ট দুৰ্ভাগ্যজনক কথা। যিজনে কৰিছে তেওঁ বৰ্তমানৰ বিজেপি দলৰ যিজন সাংসদ আছে সেই সমষ্টি, তেখেতৰ যথেষ্ট ঘনিষ্ঠ, তেখেতৰ লগত তেওঁ যথেষ্ট ফটো তুলিছে, যথেষ্ট বিজেপি দলৰ সভাত তেওঁ উপস্থিত হয়। আমি তেখেতৰ সেই ধৰণৰ ছবিবোৰ দেখা পাইছোঁ আৰু সেইটো এটা অভদ্ৰ ব্যৱহাৰ আজি বিজেপি দলে চাৰিওফালে প্ৰকাশ কৰিছে আৰু এনেধৰণৰ অভদ্ৰ ব্যৱহাৰ আমি অসমৰ ভিতৰতো দেখা পাইছোঁ, যাৰ ফলত আজি বহুত পুৰণা বিজেপিসকলে আজি নিজৰ দলটোকহে চিনি পোৱা নাই।